নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাত্ৰছাত্ৰীসকল প্ৰতি বছৰে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ মান নিৰূপণৰ কাৰণে মূল্যায়ন অনুষ্ঠিত কৰা হয় আৰু মূল্যায়নৰ অন্তত প্ৰতিটো ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে তাৰ যি গ্ৰেড বা শতাংশ বিদ্যালয়সমূহে উলিয়াব লাগে যদিও আমি সদায় এই কামটো কৰি আছো তথাপিও কেতিয়াবা আমাৰ মাজত কিছুমান খুকুজা থাকি যায় যে ছাত্ৰ-ছাত্ৰীসকলে পোৱা যি শতাংশ সেই শতাংশ উলোৱাৰ পাছত গ্ৰেডৰ স্তৰ কি হ'ব সেই সম্পৰ্কে কিছুমান খেলিমেলিৰ সৃষ্টি হয় আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰেডৰ শতাংশ লগতে গ্ৰেডৰ যিটো স্তৰ কি হ'ব সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব ছাত্ৰছাত্ৰীসকল এইখিনিতে উল্লেখ কৰিব খুজিম বৰ্তমান হয়তো আপোনাৰ বিদ্যালয়ত প্ৰথম যি মূল্যায়ন সেই মূল্যায়ন চলি আছে আৰু যেহেতুকে ছাত্ৰ-ছাত্ৰীসকলে পোৱা নম্বৰ পিপিসি অৰ্থাৎ পিউপিলছ প্ৰগ্ৰেছ কাৰ্ড বা ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ানত লিপিবদ্ধ কৰিব লাগে কিন্তু বৰ্তমানলৈকে হয়তো আপুনি সেই পিপিসি পাবলৈও সক্ষম হোৱা নাই তথাপিও এই নম্বৰসমূহ আপোনালোকে বিদ্যালয়ত লিপিবদ্ধ কৰি ৰাখিব লাগিব আৰু হয়তো অনাগত দিনত খুব কম সময়ৰ ভিতৰত এই পিপিসি পাবলৈ সক্ষম হ'ব আলোচনাৰ প্ৰধান বিষয়বস্তু হ'ল যে ছাত্ৰ-ছাত্ৰীৰ গ্ৰেডৰ শতাংশ আৰু সেই গ্ৰেডৰ শতাংশ অনুসৰি গ্ৰেডৰ স্তৰ কি হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিৰ প্ৰধান আলোচনাৰ বিষয়বস্তু গতিকে এই সকলোখিনি জানিবলৈ আমি সেই শৈক্ষিক দিনপঞ্জীলৈ আগবাঢ়ি যাব লাগিব শৈক্ষিক দিনপঞ্জীত এই বিষয়ে কি কথা উল্লেখ আছে সেই সম্পৰ্কে এবাৰ চাবলৈ চেষ্টা কৰোঁ আহক এই অংশখিনিত উল্লেখ কৰা আছে প্ৰস্তুতি আৰু মধ্যম স্তৰ অৰ্থাৎ প্ৰস্তুতিমূলক স্তৰ বুলি ক'লে 3, 4, 5 আৰু মধ্যম স্তৰ বুলি ক'লে 6, 7, 8 এই বিষয়ে আমি জানো গতিকে এইকেইটা বিষয়ৰ ওপৰত এই শৈক্ষিক যি ক্যালেণ্ডাৰ সেই শৈক্ষিক দিনপঞ্জীত এই বিষয়ে উল্লেখ কৰা আছে এই অংশখিনিত উল্লেখ কৰিছে বিদ্যায়তনিক দিশৰ বাবে গ্ৰেডৰ স্তৰ গ্ৰেডৰ মন্তব্য আৰু গ্ৰেডৰ শতাংশ ধৰা হ'ল এটি ষ্টুডেণ্টে 91 ৰ পৰা 100% লাভ কৰিলে মূল্যায়নত তেতিয়া হলে তাৰ গ্ৰেডৰ স্তৰ হ'ব A+ আৰু গ্ৰেডৰ মন্তব্য হ'ব অতি উত্তম আৰু A গ্ৰেড হ'ব উত্তম গ্ৰেডৰ মন্তব্য হ'ব উত্তম আৰু গ্ৰেডৰ শতাংশ 81 ৰ পৰা 90 অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে যদি 81 ৰ পৰা 90% নম্বৰ লাভ কৰে তেতিয়া হ'ব গ্ৰেড A ছাত্ৰ-ছাত্ৰীসকলে যদি 61 ৰ পৰা 80% নম্বৰ লাভ কৰে তেতিয়া হলে গ্ৰেডৰ স্তৰ হ'ব B আৰু গ্ৰেডৰ মন্তব্য হ'ব বৰ ভাল যদি 41 ৰ পৰা 60% নম্বৰ পায় তেতিয়া হলে গ্ৰেডৰ স্তৰ হ'ব C আৰু গ্ৰেডৰ মন্তব্য হ'ব ভাল যদি 40% বা ইয়াৰ তলত ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ লাভ কৰে তেতিয়া হলে গ্ৰেডৰ স্তৰ হ'ব D আৰু গ্ৰেডৰ মন্তব্য হ'ব অধিক বিকাশৰ প্ৰয়োজন আছে এতিয়া এই গ্ৰেডবিলাক কেনেকৈ নিৰ্ণয় কৰিব যে ধৰা হ'ল প্ৰথম মূল্যায়নত এটি ছাত্ৰই এটা বিষয়ত লাভ কৰিলে 25 নম্বৰ আৰু সৰ্বমুঠ নম্বৰ যেহেতু 50 নম্বৰ থাকে গতিকে 25 * 100 2500 ডিভাইডেড বাই 50 সমান কিমান হ'ব 50 অৰ্থাৎ 50% লাভ কৰিলে ঠিক তেনেকৈ যেতিয়া আমি বছৰৰ একেবাৰে শেষত ছাত্ৰ-ছাত্ৰীৰ যিটো গ্ৰেড নিৰ্ণয় কৰিম টোটাল সৰ্বমুঠ নম্বৰ ধৰা হ'ল ছাত্ৰজনে 25 25 25 25 100 নম্বৰ লাভ কৰিলে আৰু সৰ্বমুঠ নম্বৰ হ'ব 50 50 50 50 অৰ্থাৎ 200 নম্বৰৰ পৰা 100 নম্বৰ লাভ কৰিলে গতিকে 100 * 100 1000 ডিভাইডেড বাই 200 অৰ্থাৎ কিমান শতাংশ নম্বৰ লাভ কৰিব 50% নম্বৰ লাভ কৰিব ঠিক তেনেকৈ গ্ৰেড বিদ্যালয়বিলাকে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত নিৰ্ণয় কৰিব পাৰিব ছাত্ৰছাত্ৰীসকল গ্ৰেড ওলোৱাৰ পাছত বিদ্যালয়ে সেই ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰেডৰ যি শতাংশ সেই শতাংশত গ্ৰেডৰ স্তৰত উন্নীত কৰিব লাগিব পিউপিলছ প্ৰগ্ৰেছ কাৰ্ডত আৰু এই অংশত উল্লেখ কৰা আছে যেতিয়া এটি ছাত্ৰই 41 ৰ পৰা 60% নম্বৰ লাভ কৰিব ইতিমধ্যে দেখুৱা ছাত্ৰজনে 50% নম্বৰ পাবলৈ সক্ষম হৈছিল গতিকে সেই ছাত্ৰজনৰ গ্ৰেডৰ যি স্তৰ হ'ব C আৰু মন্তব্য হ'ব ভাল আৰু এনেকৈ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰেডৰ শতাংশ অনুসৰি গ্ৰেডৰ স্তৰ পিপিসিত লিপিবদ্ধ কৰিব লাগিব ছাত্ৰছাত্ৰীসকল ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ানত বহুখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা থাকে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত আৰু সামাজিক গুণৰাজিৰ সম্পৰ্কে আৰু এই সম্পৰ্কে যেতিয়া শিক্ষকসকলে তাৰ মন্তব্য দিব তেতিয়া গঠনাত্মক মন্তব্য প্ৰদান কৰা উচিত যদি কোনো ছাত্ৰ বা ছাত্ৰীগৰাকী কোনো দিশত দুৰ্বল বা অধিক বিকাশৰ প্ৰয়োজন আছে তেন্তে তেওঁ এই ক্ষেত্ৰত পিছপৰা বুলি কোৱাতকৈ অধিক যত্নৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰাটো প্ৰয়োজন থাকে
ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ানত ছাত্ৰ ছাত্ৰীৰ স্বমূল্যায়নৰ কথাটো থাকে, সহপাঠীৰ দ্বাৰা মূল্যায়নৰ কথাটো থাকে আদি সকলোখিনি কথা খুব গুৰুত্ব সহকাৰে আমি লোৱা খুবেই প্ৰয়োজন থাকিব। স্বমূল্যায়ন ছাত্ৰ ছাত্ৰীসকলে নিজকে লৈ নিজে মূল্যায়ন কৰিব, কিন্তু সহপাঠীৰ দ্বাৰা যেতিয়া মূল্যায়ন কৰিবলৈ যাব তেতিয়া সকলো আমাৰ শিক্ষাগুৰুসকলে এটা কথা মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব যে সহপাঠীৰ মূল্যায়ন কৰোঁতে যিজন সহপাঠীয়ে আন এজনক মূল্যায়ন কৰিব যাতে দুয়োজনৰ লগত এটা সুসম্পৰ্ক থাকে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰি সহপাঠীৰ দ্বাৰা মূল্যায়ন কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছাত্ৰসকল, এইটোৱে আছিল বিদ্যায়তনিক দিশৰ বাবে ছাত্ৰ ছাত্ৰীৰ গ্ৰেডৰ শতাংশ আৰু গ্ৰেডৰ স্তৰ কেনেকৈ আপুনি নিৰূপণ কৰিব সেই সম্পৰ্কে প্ৰস্তুত কৰা ভিডিঅ'। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ, যদিও আমি সকলোখিনি কথা সকলোৱে জানো তথাপিও কেতিয়াবা আমাৰ মাজত খোকোজা থাকে, গতিকে সেই উদ্দেশ্য আগত ৰাখি ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। উল্লেখ কৰিব খুজিম, যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।